গুৱাহাটীত এইবাৰ ডেলিভাৰী বয়ৰ ৰূপত চিলনী চোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুটাকৈ তেনে চিলনী চোৰক। ৰাজগড়ত এগৰাকী মহিলাক চোকা অস্ত্ৰ দেখুৱাই কাঢ়ি নিছিল সোণৰ চেইন। তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰে জড়িত ভাস্কৰ কলিতা নামৰ এজনক। ভাস্কৰ কলিতাৰ পৰা জব্দ কৰা হৈছে ঘটনাত ব্যৱহাৰ কৰা চোকা অস্ত্ৰ আৰু দুচকীয়া বাহনখন। চানমাৰী আৰক্ষীৰ জালত পৰিছে আন এটা চিলনী চোৰ। শৰণীয়াৰ পৰা মোবাইল কাঢ়ি নিয়াৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে অৰ্জুন মালাকাৰক। অৰ্জুন মালাকাৰৰ পৰা জব্দ কৰা হৈছে মোবাইল আৰু স্কুটি। দুয়োটা চিলনী চোৰেই ডেলিভাৰী বয়ৰ ৰূপত কাম কৰিছিল আৰু ডেলিভাৰী বয় ৰূপে কাম কৰি তেওঁলোকে গুৱাহাটীত বাহৰ পাতিছিল। মহানগৰীৰ অলিয়ে গলিয়ে টাৰ্গেট কৰিছিল মহিলাক। অৱশেষত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে সেই দুয়োটা চিলনী চোৰক। আমি খবৰ দিছোঁ আপোনাক, আৰক্ষীয়ে এইবাৰ চিলনী চোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। গুৱাহাটীত ইটোৰ পিছত সিটো এনেধৰণৰ ঘটনা বিভিন্ন সময়ত সংঘটিত হৈ আহিছে আৰু সেই ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে এইবাৰ অভিযান আৰম্ভ কৰিছে। তেনে অভিযানৰ সফলতা হিচাপে চানমাৰী আৰক্ষীয়ে দুটাকৈ চিলনী চোৰক আটক কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে দুয়োটাকে গ্ৰেপ্তাৰ কৰাৰ খবৰ পাইছোঁ। আমি যাব বিচাৰিছোঁ সতীৰ্থ সুকল্যাণ ৰাজখোৱাৰ ওচৰলৈ। সুকল্যাণ, গুৱাহাটীৰ ভিন্ন প্ৰান্তত এনেধৰণৰ চোৰৰ ঘটনা বহু সংঘটিত হৈছে আৰু বহু চুৰিকাণ্ড বহু চোৰে সংঘটিত কৰিছে, য'ত চেইন কাঢ়ি নিয়া হৈছে, মোবাইল ফোন কাঢ়ি নিয়া হৈছে আৰু তেনে দুটা চিলনী চোৰ এইবাৰ আৰক্ষীৰ জালত পৰিছে। সবিশেষ জানিম আপোনাৰ পৰা, সুকল্যাণ। বনজিৎ, চানমাৰী আৰক্ষীয়ে অভিযান চলাই দুটাকৈ চিলনী চোৰ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু দীৰ্ঘদিন ধৰি সেই অঞ্চলটোত সেই চিলনী চোৰ দুটাই সন্ত্ৰাস কৰি থকা বুলি জানিব পৰা গৈছে আৰু অৱশেষত দুটা গোচৰ ৰুজু হৈছিল চানমাৰী আৰক্ষী থানাত আৰু চানমাৰী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এই যি চিলনী চোৰ শেহতীয়াকৈ দেখিবলৈ পালে চিলনী চোৰৰ সন্ত্ৰাস শেহতীয়াকৈ বৃদ্ধি পাইছে চানমাৰী সেই অঞ্চলটোত বা ৰাজগড়, বিশেষকৈ ৰাজগড় পূব ভৰণীয়া সেই অঞ্চলটোত এই যি চিলনী চোৰ এটাই হাতত চোকা অস্ত্ৰ লৈ এগৰাকী মহিলাৰ পৰা লুটি লৈ গৈছিল মোবাইল ফোন, লুটি লৈ গৈছিল তেওঁৰ ডিঙিৰ চেইন, কাণফুলি লৈ গৈছিল আৰু চানমাৰী থানাত এখন এজাহাৰ দাখিল হৈছিল আৰু সেই এজাহাৰ ভিত্তিতেই কালি অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে। এই চোৰটোৰ নাম হৈছে ভাস্কৰ কলিতা। ভাস্কৰ কলিতাই চুইগি ডেলিভাৰী বয় হিচাপে গুৱাহাটীত কাম কৰে। গতিকে চুইগি ডেলিভাৰী বয় ৰূপত এতিয়া গুৱাহাটীত আৱিৰ্ভাৱ ঘটিছে এনে চিলনী চোৰৰ। গতিকে বিভিন্ন ঠাইত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত ডেলিভাৰী বয় হিচাপে তেওঁলোকে ঘূৰি ফুৰে। গতিকে এনেকুৱা ধৰণৰ ঘটনা পূৰ্বতেও আছে নেকি, আৰক্ষীয়ে সেই কথাখিনি গুৰুত্ব সহকাৰে লৈছে আৰু শেহতীয়াকৈ আজিৰ দিনটোত এটা চিলনী চোৰ আমি উল্লেখ কৰিছো, আন দুটাকৈ চিলনী চোৰ। এটা চিলনী চোৰ শৰণীয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে, শৰণীয়াৰ পৰা মোবাইল কাহিনীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। যুৱকজন হৈছে উমৰাংচু অৰ্জুন মালাকাৰ আৰু এই যুৱকজনো যিজন অৰ্জুন মালাকাৰ, এই যুৱকজনো চুইগি ডেলিভাৰী বয় হিচাপে কাম কৰি আছিল গুৱাহাটী মহানগৰীত। গতিকে এক কথাত ক'বলৈ গ'লে এতিয়া চুইগি ডেলিভাৰী কৰাৰ নামতে বা ডেলিভাৰী বয় হিচাপে গুৱাহাটী মহানগৰীত তেওঁলোকে কাম কৰিবলৈ আহে আৰু অৱশেষত তেওঁলোকে পথ বাছি লয় চিলনী চোৰৰ। গতিকে চেইন কাহিনীয়ে, মোবাইল কাহিনীয়ে আৰু শেহতীয়াকৈ যিটো ঘটনা আজি পুৱাৰ ভাগতো আমি সেই কথা জনাইছো যে শ্ৰীনগৰতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল। এগৰাকী মহিলাৰ পৰা বেগ থপিয়াই লৈ গৈছে, মোবাইল থপিয়াই লৈ গৈছে আৰু অৱশেষত মহিলাগৰাকীয়ে পথত পৰি মহিলাগৰাকীয়ে আঘাত পাবলগীয়া হ'ল, 7টাকৈ চিলাই পৰি যায়। গতিকে সেই চিচিটিভি ভিডিঅ'টো আমি দেখুৱাইছো। গতিকে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে এই চোৰৰ যিটো উপদ্ৰৱ বৃদ্ধি পাইছে। সেয়া চিলনী চোৰেই হওক বা মানুহৰ ঘৰত সোমাই চুৰি কৰা কাৰ্যই হওক, শেহতীয়াকৈ গুৱাহাটী মহানগৰীত আইন শৃংখলাজনিত যিটো পৰিস্থিতি আছে সেইটো অৱনমিত হৈছে, অৰ্থাৎ আৰক্ষী এক প্ৰকাৰ বিভ্ৰম হৈছে। বঞ্জিত, হয়, আৰক্ষীৰ কিবা প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে এই ঘটনাক্ৰম কমাবলৈ। তাৰ মাজতে এটা খবৰ আহিছে, চানমাৰীত দুজনকৈ চিলনী চোৰ আৰক্ষীৰ জালত পৰিছে। সুকল্যাণ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।